চৰাইদেউ জিলাৰ সোণাৰীত অঘটন। সোণাৰী আৰক্ষী থানাৰ অন্তৰ্গত আইদেউবাৰী বাগিচা গাঁৱত আজি আবেলি বলু খাকলাৰী নামৰ লোকজনে এখন ব্যক্তিগত খণ্ডৰ বাগিচাত কাম কৰি ঘৰলৈ যোৱা সময়তে পানীৰে উফন্দি থকা নগাজান নামৰ জানটোত পৰি উটি যায়। লোকজনক উদ্ধাৰৰ বাবে SDRF অভিযান চলাই আছে যদিও বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই লোকজনৰ মৃতদেহ। বলু খাকলাৰী দুটি সন্তানৰ পিতৃ বুলি জানিব পৰা গৈছে। বলু খাকলাৰী তেখেতে গাঁৱত পাঁচি থকা অৱস্থাত ঘৰ খাবলৈ কাৰণে ঘৰ যাবলৈ সময়ত তেখেত জানটো নাগাজান জান পাৰ হ'বলৈ বিচাৰোঁতে পিছলি পৰি যায়। লগতে এতিয়ালৈকে আমাৰ আইদেউবাৰী বাগিচা গাঁৱত বানপানী অৱস্থাত এতিয়ালৈকে তেখেত SDRF লগতে গাঁওৰক্ষী বাহিনী লগতে গাঁওবুঢ়া উপস্থিত আছিল, তেওঁ এতিয়া বিচাৰি পোৱা নাই। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।